আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক সাহিত্য আলোচনালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি সাহিত্য বিষয়ক কিছু কথা পাতিবৰ বাবে আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক বিতুপন বৰবৰাক। মই তেখেতক স্বাগতম জনাইছো। আপোনাৰ নমস্কাৰ বিতুপন বৰবৰা। নমস্কাৰ। নমস্কাৰ। হয়, আপুনি আমাৰ সাহিত্যৰ জগতখনৰ এখন চিনাকি মুখ। আমি আপোনাক স্বাগতম জনালো আৰু আমি আলোচনা আৰম্ভ কৰিব পাৰো নিশ্চয়, নহয় জানো? হয়, আমি আপোনাৰ কাৰণে এলানি প্ৰশ্ন আজি যুগুতাই আনিছো। আশা কৰো এই আলোচনালানিয়ে আমাক আলোচনালানিৰ জৰিয়তে আপোনাৰ ভিতৰৰ গল্পকাৰজনক আমাৰ পাঠকসকলে কিছু পৰিমাণে জানিবলৈ সক্ষম হ'ব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ এঙামুৰি ভাঙি দিয়া যি 90 দশক, সেই 90 দশকতে আমি আপোনাৰ গল্পবোৰৰ সৈতে পৰিচিত হৈছিলো। আপুনি তেতিয়া খুব সন্ধালনিকৈ গল্প লিখিছিল। সেই সময়ৰ পৰা যোৱা 3 দশকৰো অধিক কাল আপুনি গল্প চৰ্চাত একান্তভাৱে মনোনিৱেশ কৰি আহিছে। আপোনাৰ কলম এতিয়াও উজ্জীৱিত। অসমীয়া সাহিত্যৰ গল্প চৰ্চাৰ এই যাত্ৰাটোৰ অভিজ্ঞতাৰ বিষয়ে আপুনি আমাক কিছু কথা জনাবনে? আপুনি সাহিত্যৰ আন বাটেৰে নগৈ কেৱল গল্প চৰ্চাকে আঁকোৱালি লৈছে। গল্পৰ এই জগতখনত আপুনি নিজকে কিমান স্বচ্ছন্দ বুলি অনুভৱ কৰে? হয়, যিবোৰ বিশেষণ মোৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে, খুব উজ্জীৱিত, খুব সন্ধালনিকৈ লিখো। মই ভাবো যে মই বৰঞ্চ খুব সেৰেঙাকেহে আচলতে সুদীৰ্ঘকাল গল্প লিখি আছো। কিন্তু এটা কথা মই সদায় নিজে যেতিয়া গল্প এনেকে লিখো যাতে অলপ চিলেক্টিভলি লিখা বুলি যাক কয়, আৰু মই নিজে যেতিয়া সন্তুষ্ট হওঁ যে গল্পৰ প্লটটো লৈ সন্তুষ্ট হওঁ বা গল্পৰ যিটো বৰ্ণনা নেৰেটিভ লৈ যেতিয়া সন্তুষ্ট হওঁ, তেতিয়াহে মই গল্প লিখো। বহু মোৰ এনেকুৱা গল্পও আছে, গল্প সম্পূৰ্ণ হৈ গৈছে কিন্তু মই প্ৰকাশৰ বাবে দিয়া নাই, কিয়নো মই সেইবোৰ গল্পত সন্তুষ্ট হোৱা নাযায়। আমাৰ যি এটা কথা মই সদায় কওঁ যে গছক তোক নপকে, ভাল গল্পকাৰো নপকে আৰু অন্য সাধাৰণ বা নতুনকে আৰম্ভ কৰা গল্পকাৰো চব গল্প নপকে। তাৰ মাজৰে কিছুমান গল্প চব ফালৰ পৰা সৰ্বাংগ সুন্দৰ হৈ পৰে। আৰু গল্প লিখাৰ প্ৰক্ৰিয়াটো এবাৰ যেতিয়া এজন লেখকে কলমটো ধৰে, তেওঁৰ আগত যেতিয়া কাগজখন লয়, আজিকালি আমি কম্পিউটাৰ স্ক্ৰীনখন হয়, তেতিয়া মই সদায় ভাবো যে এটা তৃতীয় শক্তিয়ে, যিটো আমি এক ধৰণৰ ঐশ্বৰিক শক্তি বুলিয়ে ক'ব পাৰো, যে যি আমাক একচুৱেলি পৰিচালিত কৰে। আমি খুব সচেতন হৈ নাথাকো সেইখিনি সময়ত। যেতিয়া আমি লিখা আৰম্ভ কৰো, আমাক বেলেগ এটা শক্তি আমাক পৰিচালিত কৰি যায় আৰু নিজে নিজে বস্তুবোৰ আহবোৰ খোল খাই যায়, নিজে নিজে বিভিন্ন ৰাস্তা খোল খাই। পূৰ্বৰ নিৰ্ধাৰিত বহুত কথা সেইখিনি সময়ত সলনি হৈ যায়, নতুন চাব প্লটৰ ডেভেলপ হয়, নতুন কেৰেক্টাৰ ইনষ্টেণ্টলি আমি ডেভেলপ কৰো। এই বস্তুটো মই খুব এনজয় কৰো আচলতে গল্প লিখোতে। যে পিছত কেতিয়াবা ভাবি চাওঁ যে এইখিনি কথাটো মই কেনেকে আহিলে মনলৈ, কেনেকে মই লিখি পেলালো। গতিকে গল্প লিখি আছো হয় সুদীৰ্ঘ কাল ধৰি, কিন্তু আৰু সাধাৰণতে মই গল্পৰ যি প্লট, মই আচলতে নিজৰ যি অবজাৰভেশ্যন, নিজৰ যি পৰ্যবেক্ষণ আমাৰ সমাজৰে হওক বা অন্যান্য পাৰ্চীয় বা প্ৰান্তীয় বিভিন্ন জগতখনৰ যিবোৰ বস্তু মই অবজাৰ্ভ কৰো, যিবোৰ পৰ্যবেক্ষণলৈ আহে, এইবোৰ গল্প লিখো। আৰু তাৰ মাজৰে কিছুমান এনেকুৱা গল্প থাকে যিবোৰ সম্পূৰ্ণ কাল্পনিক। মই উদাহৰণস্বৰূপে এটা গল্পৰ কথা কওঁ যে এসময়ত মই লিখিছিলো তন্ত্ৰ ডিস্কোটেকৰ এটা নীলা চৰাই বুলি। মই ডিস্কোটেক আচলতে তেতিয়ালৈকে মই গৈ পোৱা নাছিলো। ডিস্কোটেক মই ঘটনাক্ৰমে যাবলৈ পালো এই কভিডৰ মাজত। এবাৰ বেংগালুৰুত মোৰ ডাঙৰ ককাইদেউৰ হাৰ্টৰ অপাৰেশ্যন কৰিব যাওঁতে আমি ঘটনাক্ৰমে অন্য এটা ডেকালৰে মোক লৈ গৈছিলে। সেয়ে প্ৰথম মোৰ ডিস্কোটেক দৰ্শন। আৰু মই তেতিয়া মন কৰিলো যে মোৰ বৰ্ণনাৰ সৈতে ডিস্কোটেকৰ বৰ বিশেষ পাৰ্থক্য নাই। আচলতে মোৰ কল্পনাই ডিস্কোটেকৰ তাৰ পৰিৱেশ যেনেকে গঢ় দিছিলে, ঠিক তেনেকুৱাই মই ডিস্কোটেকৰ পৰিৱেশ দেখা পালো। যিয়ে নহওক, এইটো হ'ল এটা কথা। আৰু এটা গল্প তেনেকে আছিলে, মই চৰৰ জীৱনৰ বিষয়ে লিখিছিলো। সেইটো সম্পূৰ্ণ কাল্পনিক। তেতিয়ালৈকে মই চৰলৈ গৈ পোৱা নাছিলো, কিন্তু আমাৰ ঘৰলৈ অহা যোৱা কৰা বা বিভিন্ন বন কৰা কামত সহায় সহযোগ কৰা মানুহৰ মুখেদি যিখন জগতৰ কথা মই শুনি পেলাই মই কল্পনা কৰিছিলো, তাৰ আধাৰতে এটা গল্প মই লিখিছিলো, ডকুমেণ্টাৰী ছবিৰ কাহিনী বুলি। সেইটোও তেনেকে পিছত গৈ মই দেখিছো যে হয়, মই ভবা ধৰণেই চৰৰ জীৱনটো বা নদীপৰীয়া জীৱনটো। আৰু এটা কথা ঠিক যে আমি নদীপৰীয়া জীৱনটো আমি সৰুৰ পৰা দেখি আহিছো। মিচিংসকলৰ
গাঁওবিলাক আমি দেখিছোঁ অসমীয়া বহুত গাঁও আমি য'ত আছিলোঁ নুমলীগড় বোলা ঠাইটুকুৰা তাৰ কাষেদিয়ে ধনশী নৈ বৈ যোৱাৰ সূত্ৰে নৈপৰীয়া জীৱনটো আমি সৰুৰে পৰাই দেখি আছোঁ। বোধহয় সেই কথাখিনি একেই, তাৰ যিটো নেপথ্য যাৰ পৰিপ্ৰেক্ষাটো একেই, খালি মানুহখিনি বেলেগ, ভাষাটো বেলেগ, তেওঁলোকৰ কৰ্ম সংস্কৃতি বেলেগ বা তেওঁলোকৰ অন্য ধৰণৰ যি ঐতিহ্য বা যিটো তেওঁলোকৰ হিষ্ট্ৰীটো সেইটো অলপ বেলেগ, সিমানখিনিয়ে কথা। দ্বিতীয় আৰু এটা কথা আপুনি প্ৰশ্ন লাষ্টৰ ফালে কৰিলে স্বাচ্ছন্দ্য অনুভৱ কৰোঁনে? মই গল্পত মই মোটামুটি স্বাচ্ছন্দ্য অনুভৱ কৰোঁ আৰু গল্প লিখাটো মই এনজয় কৰোঁ। আচলতে সঁচাকৈ গল্প লিখাটো এটা খুব প্ৰত্যাহ্বানমূলক কাম আৰু এইটো যিকোনো গল্পকাৰে মই ভাবোঁ একমত হ'ব যে ভাল গল্প এটা লিখি উলিয়াব পাৰিলে যি ধৰণৰ সন্তুষ্টি পোৱা যায় সেইটো এটা ভাল লগা অনুভৱ। সেইটোৱে আচলতে সেইটোৰ কাৰণেই আচলতে আমি গল্প লিখি আহিছোঁ, কাৰণ আমাৰ ইয়াত যি ধৰণৰ আমাৰ লিখাৰ মাজেদি আমি কোনো ধৰণৰ আৰ্থিক কোনো ইনচেন্টিভ আমাৰ ইয়াত যিহেতু নাই দুখজনকভাৱে, আমি তাৰ মাজতে আমি আচলতে লিখি আছোঁ। সেই লিখাৰ যিটো আনন্দ বা পাঠকৰ লগত সংযোগৰ এটা যিটো আনন্দ সেইটোৰ কাৰণে আমি লিখি আহিছোঁ আচলতে। হয়, নিশ্চয় গল্পৰ যিটো কলা কৌশল সেইটো সঁচাকৈয়ে এক ধৰণৰ প্ৰত্যাহ্বানমূলক কাম, কাৰণ আমি যদি উপন্যাস এখন লিখোঁ তাত আমি বহুত দীঘলকে লৈ যাব পাৰোঁ, বিভিন্ন ধৰণৰ মানে কথা তাত আমি সুমুৱাব পাৰোঁ, তাৰ মানে স্বাধীনতা খুব বেছি। কিন্তু গল্পত আমাৰ স্বাধীনতাবিলাক বহুত কম। তাৰ মাজতে কিন্তু আপুনি গল্পৰ মাজেৰে যথেষ্ট জটিল সমাজ বাস্তৱতাক আপুনি আনিছে। আপোনাৰ সেই মধ্যৰাতিৰ ঘণ্টা শব্দ, মেনিকিনৰ সৈতে জীৱন, সেই গল্পবিলাক আমি তেতিয়াই পঢ়িছিলো আৰু আমাৰ খুব ভাল লাগিছিল যে আমাৰ তেনেকুৱা জ্যেষ্ঠ গল্পকাৰ আছে। আৰু আমি দেখিছো যে যোৱা 3 বছৰত 3টা দশকত আমাৰ যিখন অসমৰ যি সমাজ জীৱন তালৈ অলেখ ঢৌ আহিছে গৈছে, বিভিন্ন ধৰণৰ ঘটনাক্ৰমৰ মাজেৰে আমি পাৰ হৈছো, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক। কিন্তু আমি দেখিবলৈ পাওঁ যে আপুনি আপোনাৰ গল্পৰ যি কলা কৌশল সেই কলা কৌশলৰ সাংঘাতিক পৰিৱৰ্তন কিন্তু আপুনি কৰা নাই। বহুতে এই সময়বিলাকত গল্পৰ কলা কৌশল সলনি কৰি পেলাইছে, কিন্তু আপুনি সলনি কৰা নাই। পূৰ্বৰ দৰে সমাজ বাস্তৱতাৰ পৰা তুলি অনা একোটা দীঘল প্ৰাসংগিক কাহিনী, এক উন্নত নাগৰিক চেতনাৰে গল্পৰ মাজেৰে আপুনি কৈ যায়, য'ত পাঠকে কাহিনীৰ সৈতে একাত্ম অনুভৱ কৰে। শেহতীয়াকৈ আপুনি লিখি উলিয়াইছে হাইৱেৰ যোন শীৰ্ষক সেই গল্পটি। আপোনাৰ এই সমাজ বীক্ষণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমাক কিছু কথা জনাবনে? আমিতো এখন আচলতে সমাজৰ মাজতে ডাঙৰ হওঁ, সমাজখনৰ মাজত আমি বিভিন্ন ঘটনা দেখি থাকো। যিকোনো সংবেদনশীল মানুহ এজনক তাৰ যিটো সামাজিক বাস্তৱতা, যিটো তাত ৰাজনীতি সোমাই থাকে, অৰ্থনীতি সোমাই থাকে, ছচিয়েল সমাজ বিজ্ঞান সোমাই থাকে, এই গোটেই ঘটনাবোৰৰ মাজত মানুহে কেনেকে আচৰণ কৰিছে, পৰিৱৰ্তিত সময়ৰ সৈতে সময়ত মানুহে কেনেকে আচৰণ কৰিছে, এই কথাবোৰ আমি এজন আচলতে যিকোনো সংবেদনশীল মানুহৰ চকুত ধৰা পৰে আৰু তেনেকৈ তাৰ মাজতে প্লটৰ নিৰ্মাণ হয়। এতিয়া হাইৱেৰ যোনটো মই সচৰাচৰ মোৰ মাৰ ঘৰ য'ত আমাৰ যোৰহাটলৈ আমি যেতিয়া যাওঁ বা মোৰ যিটো নিজৰ ঘৰ য'ত দেৰগাঁও, আমি সেইবোৰ জেগাত যেতিয়া মই ঘূৰো, মই এটা কথা মন কৰিলো যে এই হাইৱেৰ যে পথটো ডাঙৰ যে হ'ল, তাৰ পৰা যেতিয়া মানুহবিলাকে টকা পইচা পালে, তেতিয়া মই দেখিছো যে ৰাস্তাৰ কাষত এনেকুৱা ঘৰ নিৰ্মাণ হ'ল যিবোৰ মানে আমাৰ ইয়াত এনেকুৱা ধৰণৰ ষ্টাইলৰ ভংগীৰ ঘৰ আগতে আমি দেখা নাছিলো। ষ্টাইলিছ ঘৰ, খুব মানে সযতনে গঢ়া ঘৰ, আৰু বুজা যায় যে সেইবোৰ নিশ্চয় বিভিন্ন নক্সা, বিভিন্ন তেনেকুৱা কিতাপ বা ইণ্টাৰনেটত চাই ঘৰৰ নক্সা চাই বনোৱা ঘৰ। গতিকে বহুত মানুহৰ এটা সাধাৰণতে মধ্যবিত্ত মানুহ বা নিম্নবিত্ত মানুহৰ এটা সময়ত খুব এটা আকাংক্ষা আছিলে যে দুমহলীয়া ঘৰ এটা কেতিয়াবা থাকিব পাৰিম নেকি, বা ডাঙৰ কেইবামহলীয়া ঘৰ এটা আমি সাজিব পাৰিম নেকি। বহুত মানুহৰ তেনেকুৱা আকাংক্ষা থাকে। সাধাৰণতে যিবোৰ মানুহে ঘৰ এনেকুৱা ধৰণৰ অলপ পাৰ্থিৱ কথাবিলাক লৈ যিবিলাকৰ হেৰি থাকে, অলপ এক ধৰণৰ অবচেছন থাকে, বা অন্য ধৰণৰ বিভিন্ন কাৰকেও ক্ৰিয়া কৰে যে ভাল ঘৰ এটা কেনেকে সাজো। আমাৰ বেছিভাগ মানুহৰে, আমি হয়তো এতিয়া 3rd জেনেৰেশ্যন চাগে, আমাৰ হয়তো 1ম জেনেৰেশ্যন সেই খেৰৰ ঘৰত আৰু এই কেঁচা পায়খানাতে হয়তো এটা আমি সেইখিনিৰ পৰা আমি বহুত বেছি দূৰ আগবাঢ়ি অহা নাই। গতিকে আমাৰ ঘৰ সজাৰ এটা ধৰণৰ বিভিন্ন এটা ভিতৰি এটা চেতনা এটা আমাক ক্ৰিয়া কৰে। গতিকে তাৰ মাজত মই মন কৰিলো যে হাইৱেৰ ঘটনাবোৰ কি হ'ব পাৰে, এনেকুৱা এটা ঘৰ সজাৰ লগে লগে কি ঘটনা হয়, বা হঠাৎ মানুহৰ হাতলৈ যেতিয়া অপৰ্যাপ্ত পইচা আহে, নিজৰ
খুব যে নিজৰ পৈতৃক ভেটি এটা গুচি যায় তাৰ প্ৰতি মানুহৰ সংবেদন দুখজনক কথা নাই। হঠাতে অহা নগদ পইচা মানুহৰ প্ৰয়োগ অসমীয়া মানুহে কেনেকৈ কৰিছে, সাধাৰণতে আমাৰ মানুহবোৰ ব্যৱসায় লৈ বৰ সচেতন নহয়। গতিকে এই ধৰণৰ বিভিন্ন কথা মই নিজৰ মনৰ মাজতে কল্পনা কৰি এই গল্পটো দেখিলো। মই তেনেকুৱা কোনো পৰিয়াললৈ মই যোৱা নাই, আৰু তেনেকুৱা কোনো পৰিয়ালৰ বা তেওঁলোকৰ ঘাত প্ৰতিঘাত বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ ক্ৰাইচিছ হৈছে মই এয়া নিজে স্বচক্ষে প্ৰত্যক্ষ কৰা নাই, কিন্তু মই কল্পনা কৰি দেখিছো হয়তো এনেকুৱাই হয়গে। আৰু বহু মোক এই গল্পটো ওলোৱাৰ পিছত মোক নগাঁৱৰ মানুহে, যোৰহাটৰ মানুহে বা যদি আমাৰ দ্বিতীয় এটা দৃষ্টি থাকে নহয় চব মানুহৰে, হয়তো আমাৰ লেখকসকলৰ অলপ সেই দৃষ্টিটো অকণমান শক্তি, তাৰ মাজে আমি অলপ ভাবি চালে বা অকণমান গভীৰভাৱে এটা মনোনিৱেশ কৰিলে আমি দেখোঁ এই ধৰণৰ ক্ৰাইচিছবোৰ যে হ'ব পাৰে, এনেকুৱাই হয় বা হ'ব। এই কথাটো এইটোৱে হ'ল আমাৰ সমাজ বাস্তৱতাৰ প্ৰতি যিটো আমাৰ পৰ্যবেক্ষণৰ কথাটো এনেকেই আহে আচলতে। মই এইখিনি সময়ত আৰু এটা গল্পও লিখিছো, যোৱা হেৰিত লোৱা বিহুত ওলোৱা যে হেৰি সাধু মেহেৰ বুলি। সাধু মেহেৰৰ গল্পটো তেনেকে মই চানমাৰীয়াত থাকো আৰু গুৱাহাটীত বহুত দিন ধৰি আমি আছো। গতিকে গুৱাহাটীৰ ৰেল লাইনৰ কাষৰ মানুহৰ যিটো জীৱন, এই কাগজৰ বাকচত থাকে তেওঁলোকে, ৰেলৰ আমি যেতিয়া ৰেল ষ্টেচন এখন ৰেলগাড়ী এখন যেতিয়া গুৱাহাটীৰ পৰা ওলাই যায় বা গুৱাহাটীত আহি সোমাইহি, প্ৰায়বোৰ যাত্ৰীয়ে সেই দৃশ্য দেখে আৰু আমি মানে খুব নিৰ্বিকাৰ ভাৱে সেইবোৰ অতিক্ৰম কৰি গুচি আহো। কিন্তু তাহাঁতৰ কি সংগ্ৰাম, তাহাঁতি কেনেকুৱা ধৰণৰ জীৱন কটায়, তেওঁলোকৰ বিভিন্ন স্বাস্থ্যজনিত কথা, সন্তান জন্ম দিয়া যেনেকুৱা কি কয় জন্ম নিয়ন্ত্ৰণৰ যিবোৰ কথা বা তেওঁলোকৰ অৰ্থনৈতিক কথাবোৰ, বা তাৰ মাজত নতুন জেনেৰেশ্যনে, নতুন ল'ৰা ছোৱালীবিলাকৰ কি সপোন দেখে, তাত সিহঁতি সেই একে ৰাস্তাৰে বাট বোলে নে সিহঁতৰ কাৰণে আমি সমাজে কি দিব পাৰিছো, আমাৰ ছচিয়েল চিষ্টেমটোৱে আমাক কি দিব পাৰিছে, এনেকুৱা ধৰণৰ কথাবোৰ মই ভাবি ভাবি এই গল্পটো লিখিলো। যদিও গল্পটো খুব মানে লৰালৰিকে লিখাৰ কাৰণে সম্পাদকৰ তাগিদাৰ কাৰণে অকমান লৰালৰি, মই ভাবো মোটামুটি কথাখিনি ফুটি উঠিছে তাত। নিশ্চয় নিশ্চয় হয় হয়। যেতিয়া আপোনালোক হয় আপুনি আমি দেখিছিলো যে যেতিয়া আপোনাক সাংবাদিক হিচাপে লগ পাইছিলো, সেই সময়ত আপোনাৰ সৈতে আপোনাৰ এটা প্ৰকাণ্ড মানে কিতাপৰ মানে সংগ্ৰহ, পুথিভঁৰাল এটা আপুনি ইতিমধ্যে বনাই পেলাইছিল। আমি নাজানো আজিৰ যদি কোনোবা শিক্ষাৰ্থী, সাংবাদিকতাৰ শিক্ষাৰ্থী বা আন এজন যদি সাংবাদিক হবলৈ আহে, কোনোতেই তেওঁলোকৰ এটা পুথিভঁৰাল গঢ় দিয়াৰ সপোন থাকে নে নাথাকে, মানে নিজৰ ঘৰতে সৰুকৈ হলেও। কিন্তু আমি দেখিছিলো যে সেই সময়ৰ গুৱাহাটীৰ কেইবাজনো সাংবাদিকৰ ঘৰত কোনোতেই তেওঁলোকে এটা পুথিভঁৰাল গঢ়ি লৈছিল। তাৰ পিছতহে তেওঁলোকে ঘৰ দুৱাৰ বা বিয়া বাৰু বা অন্য ধৰণৰ কথাবিলাক চিন্তা কৰিছিল। আমি আচলতে আমাৰ সময়লৈকে, মই ভাবো আমাৰ সময়লৈকে যিবোৰ ল'ৰা ছোৱালী সাংবাদিকতালৈ আহিছিলে, চবৰে পঢ়া শুনাৰ কথাখিনিৰ লগত অকমান চৰ্চা আছিলে। সাহিত্যৰ কথাই হওক বা নিজৰ পাঠ্যপুথিৰ কথা হওক, তেওঁলোকে এটা সমৃদ্ধ এটা বৌদ্ধিক এটা পৰিপ্ৰেক্ষা আছিলে। তেওঁলোকে সকলোৱে নিজৰ মাজতে আমাৰ মাজত এটা কম্পিটিশ্যনো আছিলে, হাউ টু গেট আৱাৰ চেল্ফ বেটাৰ দেন দা মাই মানে কাউণ্টাৰ পাৰ্ট। বন্ধু বিলাকৰ লগতে আমাৰ কম্পিটিশ্যন। মোৰ সময়ত যিবোৰ গল্পকাৰে লিখিছিলে, মনোজ গোস্বামী, জ্যোতিষ সিকদাৰ বা প্ৰশান্ত ৰাজগুৰু বা কি নাম আছিলে নৱনীতা গগৈ, মই ভাবো যে এওঁলোকক যেতিয়া গল্প এটা লিখিবলৈ ভাবো, মই যে কেনেকে মই এটা ভাল গল্প লিখিব পাৰো, কেনেকে আমুকৰ গল্পৰ লগত মোৰ গল্পটো এটা কম্পিটিশ্যন হয়, কেনেকে মই চেৰা যিটো বঙালীত যিটো কয় যে চেৰা গল্প এটা মই কেনেকে লিখিব পাৰো, সেই বস্তুটো আচলতে সুস্থ যিটো প্ৰতিযোগিতা, আমি তাৰ মাজত তেনেকুৱা এটা পৰিৱেশত আচলতে আমি চৰ্চা কৰিছিলো। এতিয়া কথাটো মই ভাবো বেছিকে প্ৰচাৰমুখী হৈ পৰিছে। আমি কি লিখো কি নিলিখো তাতকে মই কি লিখিছো জগতখনক নিজৰ ভিতৰৰ পৰা কিমান খিনি আহে, কি কথা তেওঁলোকৰ আছে নহয়, বহুতে ভাল পঢ়া শুনা কৰা ল'ৰা ছোৱালী এতিয়াও আছে নহয়, কিন্তু সংবাদ ক্ষেত্ৰত মই দেখিছো পঢ়া শুনা কৰা ল'ৰা ছোৱালী তাকৰীয়া হৈ পৰিলে। কিন্তু সংবাদ ক্ষেত্ৰত অকল প্ৰিণ্ট মিডিয়াতে নহয়, আনকি ভিডিঅ' মিডিয়াতো পঢ়া শুনাৰ বস্তুটো বিভিন্ন ধৰণৰ নতুন এই টেকনলজিৰ আগমনো এটা কাৰণ তাত। কিন্তু সেইবুলি পঢ়া শুনা কথাটো খুব আমাৰ গোটেই সমাজতে মই এটা কথা অবজাৰ্ভ কৰিছো, এইটো এটা ধৰণৰ সমাজ আপোনাৰ বীক্ষণ বুলিয়ে ক'ব পাৰে। এই যোৱা বিহুৰ এই পিছৰ সময়ছোৱাত আপুনি যদি ভালকে মন কৰে, আমাৰ ছচিয়েল মিডিয়াত যিবোৰ কথা আলোচনা হ'ল, তাৰ মাজত এটা কথা আছিলে যে মৌমিতা মিত্ৰ
সেইটো এটা খুব চৰ্চা হ'ল। মৌমিতা মিত্ৰই গান গালে, কিম পইচা পালে, তেওঁ কোনে বডিগাৰ্ড ল'লে। আৰু দ্বিতীয়তে এই বিহু মঞ্চবিলাকত কোনবোৰ গায়কে কি কৰিছে, কোনে মাতলামি কৰিছে, কোনে কিমান পইচা কিমান ৰেট পাইছে। কিন্তু ইমানবোৰ আমাৰ সাহিত্যৰ আলোচনী ওলালে, আমাৰ কেইবাখনো আলোচনী সেইখিনি সময়ত আমাৰ সকলো ধৰণৰ লেখকে তেওঁলোকৰ শ্ৰেষ্ঠ লেখাখিনি দিবলৈ চেষ্টা কৰে। এই বিষয়ে আপুনি ক'ৰবাত এটা আলোচনা দেখিলে? আমি সেইবোৰ কথা আমাৰ ডিছকৰ্চৰ ভিতৰুৱা নহয়। আমি ৰাতিপুৱা শুই উঠি আপুনি দেখিব বিজেপিৰ যিখিনি ভাল পোৱা মানুহ, তেওঁলোকে কংগ্ৰেছৰ যিখিনি ভাল কৰা মানুহ, তেওঁলোকে বিজেপিৰ মানুহক কোচা মুঠা কৰে। আমাৰ গোটেই ছচিয়েল ডিছকৰ্চটো তাৰমানে খুব সৰু ঠেক হৈ পৰিলে। তাৰমানে এই ধৰণৰ সংকীৰ্ণতাৰ মাজত আমি কটাই আছো। আমাৰ মানুহে কি খাইছে নে বৈছে আমি নাজানো, আমাৰ সাহিত্যৰ গতি কেনে গৈছে নাজানো, আমাৰ গায়ক গানৰ সংগীতৰ আমি এই সংগীতৰ চৰ্চা কৰিছো, কিন্তু তাৰ গভীৰতাৰ যিটো দিশ আপুনি বহুত আমাৰ মানুহে আপুনি মন কৰিব, তেওঁলোকৰ বিভিন্ন কিবা ৰিল চিল হেন তেনৰ লগত যিবোৰ গান লগাই গেল শেহত গৈ, সেইবোৰ হয় খুব ভাল বৌদ্ধিক এটা মানে হেৰি থকা ভাল গীতিকাৰে লিখা, হয় বঙালী গীত নহয় হিন্দী গীত। অসমীয়া গীত এটা কিন্তু তেনেকুৱা হেৰিত লগাবলৈ বিচাৰি পোৱা নাযায়। এই কথাটোৱে আমাৰ দৈন্য হয়, এইটো কথা আমি মন কৰিব। বহুতে গান লগাইগে কিন্তু বঙালী গান এটা, গান লগাইগে কিন্তু হিন্দী গান এটা, অসমীয়া গান এটা। তাৰ মানে এই কথাবিলাকো আমাৰ এক ধৰণৰ দৈন্য, যে আমি আলোচনা কৰি আছো মৌমিতা তন্তীয় এইবিলাক কথা, এইবিলাক খুব ওপৰুৱা কথা, কিন্তু ভিতৰুৱা আমি যে আমাৰ নিজৰো এটা দৈন্য আছে। আমি ভাল গান লিখিব পৰা নাই, ভাল সুৰ কৰিব পৰা নাই, ভাল গায়ক সংবেদনশীল গায়ক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে পঢ়া শুনাৰ কথাটো অকল সাংবাদিকক দোষ দিলে নহ'ব। সাংবাদিকসকল এটা পাৰ্ট অফ সমাজ। গোটেই সমাজখনৰ এই যি বৌদ্ধিক দৈন্য, এই বস্তুটো লাহে লাহে প্ৰতিফলিত হ'ব ধৰিছে। আমাৰ এই ছচিয়েল মিডিয়া হৈছে তাৰ ৰিফ্লেকশ্যন। আপুনি খুব কম মানুহ আছে আপুনি দেখিব ভাল গানৰ চৰ্চা কৰিছে, ভাল সাহিত্যৰ চৰ্চা কৰিছে, কোনে এইবাৰ বুকাৰ পাইছে, কোনে নবেল পাইছে, পঢ়ি শুনি দুটামান মন্তব্য দিয়া মানুহ আজি তাকৰ। প্ৰব্লেমৰ কাৰণে সাহিত্য চৰ্চাটো যেন সঁচাকে এক ধৰণৰ বিলাসিতাৰ ফালে গুচি গৈছে, অথচ তাৰ কাৰণে এটা দীঘলীয়া প্ৰস্তুতিৰ দৰকাৰ হয়। বিশেষকে এজন গল্পকাৰে যদি ৩-৪টা দশক ধৰি গল্প লিখি থাকে, তেনেহলে তেওঁৰ প্ৰস্তুতিটো কেনেকুৱা হ'ব লাগিব। এই কথাবোৰ আমি জ্যেষ্ঠসকলৰ পৰা শিকিম বা শিকিব লাগিব, নহয় জানো? কিন্তু সেই ধৰণৰ কথা বতৰাবোৰ যেন আজি অনুপস্থিত। আপুনি যথেষ্ট সংখ্যক গল্পও পঢ়িছে, অসমৰ গল্প পঢ়িছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ গল্প পঢ়িছে বা বাহিৰৰ গল্প পঢ়িছে। এই কোনসকল গল্পকাৰৰ গল্পই আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিছে? বিভিন্ন সময়ত বিভিন্ন গল্পকাৰে মোক প্ৰভাৱিত কৰিছে। প্ৰভাৱিত কৰা বুলি ঠিক নকওঁ, কিন্তু সৌৰভ চলিহাই আমাক এটা আচলতে দুটামান কথা শিকালে। এই বস্তুটো আমাৰ প্ৰভাৱ, আমি খুব এটা পজিটিভ প্ৰভাৱ। এটা হ'ল যে যিকোনো বিষয় লৈ এজন লিখকৰ মানে যিকোনো বিষয় মানে লিখক এজনৰ গল্পৰ বিষয় হ'ব পাৰে। বিজ্ঞানৰ পৰা অৰ্থনীতিলৈ, টেকনলজিৰ পৰা হয়তো কি কয় স্পেচ টেকনলজিকে, আমি যিকোনো কথা যে গল্প আমি ইমান এছৰ্টেড ছাবজেক্ট আমি ল'ব পাৰোঁ গল্পকাৰ এজনে। এই কথাটো যে বৈচিত্ৰ্য, বিষয় বৈচিত্ৰ্য, এই বস্তুটো তাৰমানে তেওঁ এটা সচেতনতা মোৰ ক্ষেত্ৰত আনি দিলে। যে মই সেইকাৰণে মই সদায় টেকনিকেল কথাবিলাকো চাওঁ, যে টেকনিকেল যিবোৰ চাইণ্টিফিক যিবোৰ ডেভেলপমেণ্ট, এইবিলাক কথাৰ প্ৰতিও মোৰ সতৰ্ক দৃষ্টি থাকে। এই বিভিন্ন বিষয় গল্পৰ মাজলৈ অনাটো এটা মই ভাবো সৌৰভ কুমাৰ চলিহাৰ পৰা শিকিছো। আৰু এটা সময়ত তেওঁৰ আনকি ভাৱ ভাষায়ো আমাক খুব প্ৰভাৱিত কৰিছিলে, কিন্তু তাৰ পৰা ওলাই আহিব পাৰিলো আৰু সচেতন ভাৱেই সোমাইছিলো। তেওঁৰ প্ৰতি এক ধৰণৰ কি বুলি কয়, এক ধৰণৰ আমি শ্ৰদ্ধাৰ্ঘ্য হিচাপেই আমি সচেতন ভাৱেই মানে তেনেকে চাওঁচোন এনেকে গল্প লিখিব পাৰো নে নোৱাৰো, এই ধৰণে এটা সময়ত ভাবিলো। কিন্তু নিজৰ ঠাইলৈ আকৌ ওলাই আহিলো, সেই প্ৰভাৱৰ মাজত সোমাই থকা নাই। ঘটনা হৈছে মই মামণি ৰয়ছম গোস্বামীও খুব গল্প ভাল পাওঁ, কি কয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্পও ভাল পাইছিলো, ছৈয়দ আব্দুল মালিকৰ গল্পও ভাল পাইছিলো, ভৱেন শইকীয়াৰ গল্পও ভাল পাইছিলো, মেদনী চৌধুৰীৰ গল্প, বিভিন্ন ধৰণৰ গল্প, বিভিন্ন ধৰণৰ, চবৰে নহয়, আনকি প্ৰণৱজ্যোতি হেৰি তেখেতৰ ডেকাৰ গল্পও মই ভাল পাওঁ। হয়, কিছুমান বইতাৰ নিচিনা গল্প তেওঁ লিখি গৈছে আমাৰ ইয়াত, তেনেকুৱা শক্তিশালী গল্প পাবলৈ টান। গতিকে আৰু বিদেশৰ বিশেষকে মই কেমু আৰু কাফকা এওঁলোকৰ এটা সময়ত খুব মানে গুণমুগ্ধ আছিলো। পিছলে অন্য ধৰণৰ গল্পকাৰ বিশেষকে মই লাভেবল লাভছ বুলি এখন গল্প সংকলন আছে কুন্দেৰামৰ, সেইখন আজিও খুব মানে প্ৰিয়, ভাল লাগে এখন।
গান সংগীত চিনেমা মই সকলো ক্ষেত্ৰতে মই এটা ফলো কৰি থাকো নিজকে এটা ট্ৰেকত থাকিবলৈ মই যত্ন কৰোঁ হয় হয় নিশ্চয় আপোনাৰ সমসাময়িক যিসকল অসমীয়া গল্পকাৰ তেওঁলোকৰ গল্পবিলাক আপুনি পঢ়েনে সাম্প্ৰতিক অসমীয়া যি গল্প সাহিত্যৰ ধাৰা সেই ধাৰাটোক লৈ কিমান আশাবাদী আপুনি আপুনি ভাবে নেকি যে আমাৰ মই চবৰে গল্প পঢ়ো হয় মই আগতে দেখা পাইছিলো বহুত আমাতকে দুষ্ট গল্পকাৰ আমাৰ যেতিয়া আমি ওলাই আহিছিলো আমাৰ গল্পবোৰৰ প্ৰতি তেওঁলোকৰ এটা উন্নাসিকতা আছিল এই কথাটো মই প্ৰত্যক্ষভাৱেও তাৰ সাক্ষী হৈছো আৰু মই বিভিন্ন সময়ত তাৰ ৰেঙনি তেওঁলোকৰ ভাৱ যিটো তেওঁলোকৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰোঁ তেতিয়া বুজি পাওঁ যে তেওঁলোকে আচলতে কনিষ্ঠ গল্পকাৰৰ গল্প নকৰে কিন্তু মই মাজতে বহুদিন দৈনিক অসমৰ দেওবৰীয়া চৰাটো চৰোৱাৰ সূত্ৰেও হওক বা অন্য ধৰণে হওক সকলো গল্পকাৰৰ গল্প মই পঢ়িছো মই কোন গল্পকাৰৰ কেনেকুৱা গল্প লিখে মোৰ এটা ধাৰণা আছে আৰু চেষ্টা কৰোঁ যদি বোলে গল্পটোৱে মোক টানি নিব পৰা নাই তেতিয়া মই বাদ দিওঁ কিন্তু মই নপঢ়াকে নাথাকো গতিকে কণ্টেম্পৰেৰী যিখিনি য়ং ৰাইটাৰ আৰু যিখিনিয়ে ভাল লিখে মই তেওঁলোকক হাত বোলাই যে ভাল লিখিছা বুলি কবলৈও মই কুণ্ঠাবোধ নকৰোঁ যিটো আমাৰ ক্ষেত্ৰত আমি নাছিলো সম্পাদকক দিছিলে গৰিয়সীত এইটো এটা মোৰ এটা খুব ভাল লগা অভিজ্ঞতা আছিল মোৰ জীৱনৰ আমাৰ এই যিবিলাক গল্প এতিয়া লিখা হৈছে সেই গল্পসমূহৰ যি অনুবাদ বা সমালোচনা আদি দিশবোৰত এতিয়াও ক'ৰবাত কিবা কৰণীয় ৰৈ গৈছে নেকি মানে আপুনি ভাবেনে যে এইবিলাকৰ অনুবাদ বা বাহিৰলৈ ওলাই যোৱা নাই আমাৰ অনুবাদটো এটা ডাঙৰ সমস্যা হয় ওলাই যোৱা নহয়তো একদম এইটো খাটাং কথা গছলে খুব ভাল ভাল গল্প আমি মাজে মাজে হয় সমালোচনাৰ ক্ষেত্ৰতো বহুত দন্য আছে আৰু সমালোচনা অসমত বহু ক্ষেত্ৰত মানে কি হৈছে অকমান মানে পৃষ্ঠপোষকতা কৰা ধৰণৰ তেনেকুৱা ধৰণৰ এটা ভূমিকা মানে খুব বস্তুনিষ্ঠ সমালোচনাটো আমি দেখা নাই মানে প্ৰব্লেম আছে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰোবাৰ হয়তো ব্যক্তিগত সম্পৰ্ক আছে তেওঁ অনুৰোধ কৰিলে লিখিলে ধৰণৰ এটা পিঠি চপৰীয়াৰ নিচিনা লেখা এইবিলাকে সমালোচকজনকো বিশেষ হেৰি নকৰে আৰু দ্বিতীয়তে ৰাইটাৰজনকো বৰ উপকৃত নকৰে খুব নিৰপেক্ষ আৰু বস্তুনিষ্ঠ ক্ষমাহীন সমালোচনা আজিৰ তাৰিখত নাই আৰু সমালোচনা কামটো আচলতে খুব জটিল কাম তেওঁ এটা বহুত সময় ৰাইটাৰতকে বেছি সময় তেওঁ দিব লাগিব পঢ়িব লাগিব তেওঁ নিজৰ বৌদ্ধিক স্তৰৰ কৰ্ষণৰ কাৰণেও পঢ়িব লাগিব লগতে সমসাময়িক লেখকৰ লেখা অনুসৰণ কৰিবলৈও তেওঁ পঢ়িব লাগিব গতিকে এইখিনি কষ্ট কিমানে কৰে নিষ্ঠাৰে কৰে মোৰ ডাউট আছে যিবোৰ নতুন ল'ৰা ছোৱালী আহিছে সমালোচনাৰ ক্ষেত্ৰলৈ তেওঁলোকে মোক সুখী কৰাৰ পৰিৱৰ্তে দুখে দিছে মই দেখা পাইছো কিছুমানে চৌৰ্যবৃত্তিৰ আশ্ৰয় লৈছে কিছুমানে গিমিক্ৰি আশ্ৰয় লৈছে ইণ্টাৰনেটটো এটা মানে তেওঁলোকৰ কাৰণে ভাবো যে এটা কাৰ্চ হৈ পৰিছে যে ইণ্টাৰনেটৰ সুবিধা লৈ তেওঁলোকে এনেকুৱা ধৰণৰ এটা চমক দিবলৈ চেষ্টা কৰে য'ত তেওঁলোকৰ মানে ধৰা পৰি যায় যিটো মানে অৰ্গেনিক নহয় আমাৰ এই সমালোচনাৰ এটা ডাঙৰ দন্য আছে আৰু মই ভাবো ভাল সমালোচক কেতিয়া ওলাই আমি তালৈ অপেক্ষা কৰিব লাগিব আৰু আমাৰ যিবোৰ সাহিত্য বিষয়ক শিক্ষক আছে বিভিন্ন কলেজ আৰু হেৰি বিশ্ববিদ্যালয় তেওঁলোকৰো এটা আচলতে খুব এটা সাধু প্ৰয়াস লাগে কেনেকে ল'ৰাবিলাকক বেছি পঢ়া শুনাৰ প্ৰতি ল'ৰা ছোৱালীবিলাকক যেতিয়া পঢ়া শুনাৰ প্ৰতি আকৃষ্ট কৰিব পাৰি বা ক্ৰিটিকেল যিটো চিন্তা তেওঁলোকৰ মনত ৰোপণ কৰিব পাৰি এইবিলাকৰ কাৰণে কিছু কথাৰ কাৰণে মই ভাবো সমালোচনাৰ পাৰ্টটো অকমান আমাৰ এটা এই অনুবাদৰ দৰে অলপ দুৰ্বল হৈ আছে হয় মই নিজেও এইটো অনুভৱ কৰো যে যিটো আপুনি ক্ৰিটিকেল থিংকিং বুলি ক'লে ক্ৰিটিকেল থিংকিংটো আচলতে হয়তো অসমীয়া জাতি হিচাপে আমি অলপ কমেই কৰো যিমানখিনি আমি ক্ৰিটিকেল থিংকিং কৰিব লাগে এজন সৃষ্টিশীল লোককো তেওঁৰ চিন্তা চৰ্চাত ক্ৰিটিকেল থিংকিং খিনি লাগিব মানে ক্ৰিটিকেল ৰিভিউ কৰিব পাৰিব লাগিব তেওঁ নিজৰ বিদেশৰ ইণ্ডাষ্ট্ৰীৰ দৰে আমাৰ যিহেতু ইণ্টাৰেক্টিভ লাৰ্ণিং নহয় এই কথাটোৰ কাৰণে অকমান সমস্যা আছে আমাৰ যিহেতু কোনোবাই লেকচাৰ দিয়ে আমি নোট লিখো বা শুনো ইণ্টাৰেকশ্যনটো নহয় ইণ্টাৰেকশ্যনটো হলেহে মই ইম্প্ৰুভটো এই মানুহটোৰ বুদ্ধিমত্তা কি এই মানুহটোৰ কেনেকুৱা ধৰণৰ যুক্তি এই কথাবোৰ যিটো বিদেশৰ ইউনিভাৰ্চিটিত আছে এই কথাটো ঘেন হোৱাই ছাৰে পঢ়ি থকা দিনতে ইণ্টাৰেক্টিভ লাৰ্ণিঙৰ আমাৰ ইয়াত আজিলৈকে হোৱা নাই
হেন গোহাঁই আত্মজীৱনী পঢ়িলে এইবোৰ কথা গম পোৱা যায়। গতিকে এইটো এটা মই ভাবো যে আমাৰ শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ দৈন্য। আমাৰ বহুত মই অসমত বিশেষকে মন কৰোঁ, ডাঙৰ এজন মানুহ আহি যদি ইয়াতে ক'ৰবাত এটা ভাষণো দিছে, প্ৰশ্ন সোধা ল'ৰা ছোৱালীৰ সংখ্যা খুব তাকৰ। আমাৰ এই তাকৰ কেলে সংকোচ বোধ, কাৰণ আমি আগৰ পৰা ইণ্টাৰেকশ্যনটো আমাৰ কমেই নহয় ইণ্ডিয়ান চিষ্টেমটোত। গতিকে এইবিলাক কাৰণে আমাৰ এই ধৰণৰ বস্তুবিলাক, আৰু ইণ্টাৰেকশ্যন যেতিয়ালৈকে নহ'ব, যিটো আমি আগতে আড্ডাৰ কথা পজিটিভিটি এটা কথা কওঁ, ইণ্টাৰেকশ্যন যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আচলতে নিজেও ভাল কথা ক'বলৈ যত্ন নকৰিব, আনৰো কথাখিনি শুনাৰ পৰা বঞ্চিত হ'ব। দুই ধৰণে লছ হয় তাৰমানে। হয় হয়, মই ভাবো অন্তত এতিয়া 21শ শতিকাত আমি যদি গল্প লিখো, তেতিয়াহ'লে আমি বিষয়বস্তুৰ প্ৰতি যি আমি দৃষ্টি নিক্ষেপ কৰো, সেয়াও বহুত পৰিমাণে আমি ক্ৰিটিকেলি চাব লাগিব বিভিন্ন বিষয়বোৰ, নহয় জানো? বিতুপন বৰবৰা, আপুনি পেছাগতভাৱে এজন সাংবাদিক, এটা সময়ত আপুনি ৰিপৰ্টাৰ আছিল, আপুনি ঘূৰি ঘূৰি ৰিপৰ্টিং কৰিছিল, প্ৰচুৰ পৰিমাণে আপুনি ৰাজনৈতিক সাংবাদিকতাও কৰিছে, সেই সময়খিনি আমি লক্ষ্য কৰিছিলো। আৰু আপোনাৰ এই সাংবাদিকতাৰ জীৱনটোৱে ভিতৰৰ গল্পকাৰজনক কেনেদৰে প্ৰভাৱিত কৰিছে বুলি আপুনি ভাবে? মোৰ সেইখিনি সময়ৰ যিখিনি খুব অসমৰ যিখিনি অশান্ত সময়ৰ যিখিনি পৰিৱেশ, যিখিনি আমি একদম খুব কাষৰ পৰা আমি দেখিছিলো, যিবিলাকৰ আমি নিকট প্ৰত্যক্ষদৰ্শী আছিলো, সেইবিলাকে মোৰ গল্পকটো ভীষণ প্ৰভাৱিত কৰিছিলে। এটা সময়ত বহুত গল্পৰ প্লট মই তেনেকুৱা ধৰণৰ চৰিত্ৰ, তেনেকুৱা ধৰণৰ পৰিৱেশত মই ফুটাই তুলিছিলো। গতিকে মোক, আৰু আজিও বহুত কথা মই এতিয়াও ৰিণিকি সেইবিলাক কথাই মোৰ বহু সময়ত তাৰ মানে অনুৰণন মোৰ কাণত বাজি থাকে। বিশেষকে আমি সেইবোৰ কথা পাহৰিব নোৱাৰো এইটো জীৱনত, যিটো সময় মাজেদি আমি আমাৰ কি কয় আমি অতিক্ৰম কৰি আহিলো। মই ভাবো যে আমাৰ সাংবাদিক হিচাপে আমি ভাগ্যৱান, মানুহ হিচাপে মই ভাগ্যৱান বুলি নকওঁ যে আমি এনেকুৱা এটা পৰিৱেশ আচলতে দেখা পাব নালাগিছিলে। কিন্তু সাংবাদিক হিচাপে যে এনেকুৱা এটা অশান্ত সময়, এনেকুৱা এটা মানে টিউমাল্টুৱাছ এটা পিৰিয়ড আমি তাৰ মাজেদি যে আহিলো, সি আমাৰ লেখক হিচাপে আমাৰ অভিজ্ঞতাখিনি আমাৰ বহুত বঢ়াই তুলিলে। আৰু বহুত কথা অসমৰ এতিয়া যিটো এটা অশান্ত সময়ৰ ইতিহাস, আজিকালি বহুত ল'ৰা ছোৱালীয়ে লিখিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকৰ সেই পিছলে ঘূৰি চোৱা কামটো বৰ নিষ্ঠাৰে নকৰাৰ কাৰণে মই অকমান তাৰ মানে হেৰি দেখো দেই, কৃতকৰণ দেখো। কিন্তু খুব সূক্ষ্মভাৱে চাব লাগিব কথাবিলাক। তাত মানে ইমানেই প্ৰছ এণ্ড কনছ আছে, এইখিনি সময়ত ইমানেই ডিটেইলছ আছে, ইমানেই ঘটনাৰাজি আছে যে খুব মানে জেনেৰেলাইজ কৰি আচলতে একো ক'ব নোৱাৰে। মই মানে চাপ'জ শিৱসাগৰত যদি যিটো হৈ আছিলে সেইটো ডিব্ৰুগড়ত হোৱা নাছিলে, ডিব্ৰুগড়ত যিটো হৈ আছিলে লখিমপুৰত হোৱা নাছিলে, ধেমাজিত হোৱা নাছিলে। গতিকে আমাৰ যি ধৰণৰ এখন বিভিন্ন ধৰণৰ আমাৰ এথনিচিটিৰে ভৰি থকা দেশ, ক'ৰবাত চাহ বাগিচাৰ জেগা আছে, ক'ৰবাত বেংগলী মানুহ অধ্যুষিত জেগা আছে, ক'ৰবাত ট্ৰাইবেল অধ্যুষিত জনজাতীয় লোক থকা বেছিকে জেগা আছে, সকলো ঠাইতে ঘটনা বেলেগ বেলেগ ধৰণৰ আছিলে। উত্তৰ পাৰৰ ঘটনাটো মানুহে জানেই সেইখিনি সময়ত কি হৈছিলে, কিন্তু সেই নেলিৰ ঘটনাও তেনেকে এটা বেলেগ ধৰণে হৈছিলে, বা অন্য ফালে গোলাঘাট জিলাতো তেনেকুৱা যিবোৰ ঘটনা। গতিকে এইবোৰ কথা আচলতে খুব সাধাৰণীকৰণ কৰি নহয়, আৰু এইবোৰ ঘটনাই নিশ্চয়কে আমাক প্ৰভাৱিত কৰিছিলে আৰু আজিও প্ৰভাৱিত কৰে, যাৰ মাজেৰে আমি গল্পবোৰ বিভিন্ন সময়ত তাৰ অনুৰণন শুনা যায় আমাৰ গল্পবিলাক। নিশ্চয় হয়, সেইকাৰণেই বোধ হয় আপুনি গল্পৰ কলা কৌশল বিলাক বিশেষভাৱে সলাই পেলোৱা নাই যদিও আপোনাৰ গল্পৰ প্ৰতি পাঠকৰ আগ্ৰহ থাকে, বা গল্পটোৱে পাঠকক ধৰি ৰাখে, কিয়নো সেই বীক্ষণটো সেই জটিল সময়ৰ মাজেৰে মানে পাৰ হৈ আহিব লগাৰ যি পৰিৱেশ আছিল, পৰিস্থিতি আছিল, সি আমাক এনেকুৱা ধৰণে অভিজ্ঞতা মানে সমৃদ্ধ কৰিলে যে সি হয়তো জীৱনৰ কাৰণে আমাক কিছুমান কথা শিকাই থৈ গ'ল। আমি কিছু সময়ৰ আগতে অনুবাদৰ বিষয়ে অলপ কথা পাতিছিলো, তথাপিও আপোনাৰ প্ৰতি মোৰ এটা স্পেচিফিক প্ৰশ্ন আছে, নিৰ্দিষ্ট প্ৰশ্ন এটা মই ৰাখিছিলো যে সাহিত্যৰ অনুবাদক আজিকালি যথেষ্ট প্ৰাধান্য দিয়া হৈছে, বিশেষকৈ অসমৰ বাহিৰত আন ভাৰতীয় ভাষাৰ যি সাহিত্য, তেওঁলোকে অনুবাদক যথেষ্ট পৰিমাণে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু অনুবাদ সাহিত্যত আজিকালি ভাল ভাল বঁটা আছে, বহুত ভাল ভাল ইনচেন্টিভ আছে, বা তেওঁলোকৰ গ্ৰান্ট আছে। এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰাবোৰ দেখিছো যে তাৰ মাজেৰে সমসাময়িক বহুতো ভাৰতীয় ভাষাত এদল সফল আৰু বিশেষকৈ তৰুণ প্ৰজন্মৰ অনুবাদক যথেষ্ট পৰিমাণে ওলাই আহিছে। আমি অসমীয়া ভাষাত এদল সমৰ্পিত অনুবাদকৰ সৃষ্টি কৰিব পৰা নাই। আমি এই কামটো কিয় কৰিব পৰা নাই, আপুনি কি ভাবে? আমাৰ অনুবাদ
বাহিৰৰ পৰা আমি ভাল বস্তু আমি আনিব পৰা নাই আৰু আমি আমাৰ ভিতৰৰ পৰা আমাৰ যিখিনি সম্পদ আমাৰ যিখিনি সাহিত্য কৰ্ম আমিও ভাল সাহিত্য কৰ্মখিনি পাই দুটা ধৰণে আমি ফেইল আমি যদি কেলকাতালৈ যায় বা কলেজ ষ্ট্ৰীটলৈ যায় যেতিয়া গ্ৰন্থমেলা হয় এনেকুৱা বিলাক সময়ত আমি যেতিয়া বেংগলৰ বা ইভেন বাংলাদেশৰ যদি ষ্টল এটালৈ যাওঁ তেতিয়া আমি দুটা কথা দেখা পাওঁ তেওঁলোকৰ মৌলিক সাহিত্যৰ লগতে তেওঁলোকৰ অনুবাদ সাহিত্যটো ইমানেই সমৃদ্ধ তেওঁলোকে এনেকুৱা বিষয় নাই যিবিলাকৰ কিতাপ ডাঙৰ ডাঙৰ চাইণ্টিষ্টৰ কিতাপ ডাঙৰ ডাঙৰ বিষয় অন্য ধৰণৰ বিষয় খেলৰ বিষয়ে হওক চিনেমাৰ বিষয়ে হওক সংগীতৰ হওক সকলো ধৰণৰ বিষয়ৰ ইমানেই অনুবাদ কিতাপ তেওঁলোকে নিজৰ মানে সাহিত্যৰ অংগ কৰি পেলাইছে সিও তেওঁলোকক সমৃদ্ধ কৰিছে আৰু একে সময়তে তেওঁলোকে নিজৰ কাম আপুনি উদাহৰণস্বৰূপে চাব পাৰে আমাৰ এতিয়া অসমীয়া সাহিত্য সাপোজ বঙালীলৈ নিয়াৰ ক্ষেত্ৰত দুগৰাকী মানুহে খুব সমৰ্পিত অনুবাদেৰে বহুত দিনৰ পৰা কৰি আহিছে বাসুদেৱ দাসটো চবে চিনিয়ে পায় তাৰোপৰি আমাৰ আৰু এগৰাকী লেখিকা আছে পটকে নামটো নাই তেখেতৰ নামটো অনিতা ভট্টাচাৰ্য আৰু এগৰাকী আমাৰ কলকাতাত তেখেতৰ ফিল্ম ক্ৰিটিকো তেখেতেও বহুত দিন ধৰি এইবোৰ গল্পৰ অনুবাদ সমালোচনা কৰি আছে তেখেতে ইংৰাজীলৈও ট্ৰান্সলেট কৰে বোধ হয় কাম বহুখিনি সহজ কৰি আছে অথচ আমাৰ ভিতৰত নানা ইংৰাজী জনা মানুহ বা আছে যিসকলে নানা ধৰণৰ কামত জড়িত হ'ব পাৰে এই কামটোত আমাৰ তেনেকে হোৱা নাই সেইকাৰণে এবাৰ মোক এগৰাকী দিল্লী বিশ্ববিদ্যালয়ৰ মোৰ এজন বন্ধু তেওঁ মোতকে জ্যেষ্ঠ তেওঁৰ চলচ্চিত্ৰ দিল্লী ফিল্ম ফেষ্টিভেলত মই আগতে সদায় পাইছিলো তেখেত একচুৱেলি অৰিজিনেলি জামপুৰৰ মানুহ তেখেতে মোক একবাৰ তেওঁলোকে আগৰ পৰা চিনি পায় যে হীৰেণ গোহাঁই এই অনুবাদৰ নকৰাৰ দুখত বা তেখেতে ইংৰাজী ভাষাত কম লিখাৰ কাৰণেই তেওঁ এজন ভাৰ্ণাকুলাৰ মানে বুদ্ধিজীৱী হৈ থাকিলে এই কথাটোৱে মনত দুখ দিছিলে আৰু এইটো সদায় আমি জানো যে তেওঁ কি ধৰণৰ তেওঁ বৌদ্ধিক তেওঁৰ স্তৰৰ মানুহ গতিকে নিঃসন্দেহে তেওঁ কোৱা কথাটোৰ মানে সত্যতা আছিলে আৰু মই আজিও অনুভৱ কৰোঁ অকল তেওঁৱেই নহয় আন বহুতো আমাৰ কবি সাহিত্যিক আমি যি ধৰণে আমি উলিয়াই নিব পাৰিব লাগিছিলে সেই ধৰণে আমি উলিয়াই নিব নোৱাৰাৰ দুখ আজি চাপোজ ধান কাঙৰ কিতাপখনৰ কথা কওঁ এইখনতো মই পঢ়ি চালো যে সাংঘাতিক কিবা এখন অসাধাৰণ উপন্যাস নহয় কিন্তু অনুবাদৰ জোৰত গৈ তেওঁলোকে এটা এটাকে বঁটা গৈ নোবেল বঁটা বিজয়ী আজি হৈ গ'ল অনুবাদটো সময়ত নিৰ্দিষ্ট সময়ত কৰা শেহতীয়াকে মই ধ্ৰুৱজ্যোতি বৰাক দেখিছো তেখেতে নিজৰ কিতাপবিলাক তেনেকে মানুহৰ মাজলৈ নিবলৈ এটা যত্ন কৰিছে সচেতন মানুহ কিন্তু সকলোৰে সেই ধৰণৰ নিজে অনুবাদ কৰিব নোৱাৰে বা নিজে হেৰি কৰিব নোৱাৰে গতিকে আমাৰ অনুবাদকসকল যদি অকমান আগবাঢ়ি আহিলেহেঁতেন এটা সমৰ্পিত অনা হোৱা নাই এনেকুৱা কাৰণ আমিতো দেখো যে সাহিত্যৰ বিভিন্ন সভা সমিতি মেল মিটিং আলোচনা এইবিলাকতো হৈয়ে থাকে আৰু আমি তাত দেখো যে একেটাই মানে একেটাই তাত কোনো সেইকাৰণে মোৰ এইবিলাকলৈ যাবলৈ এক ধৰণৰ অনিহাই হৈ যায় যে তাতে এনে ধৰণৰ কথাবিলাকৰ আলোচনা নহয় যিবোৰ কথা আচলতে আলোচনা হোৱা উচিত নহয় জানো কিয়নো সেইবোৰ যথেষ্ট টকা পইচা খৰচ কৰিয়ে কৰা হয় সেইখিনি অৰ্থ যদি আমি অনুবাদ আদি কৰি গুৰুত্বপূৰ্ণ কামত খটুৱালোহেঁতেন তেনেহলেতো আমাৰ সাহিত্য বহুত ওপৰলৈ গ'লহেঁতেন নহয় জানো বিশ্ববিদ্যালয় বিলাকৰ সেইকাৰণে কৰণীয় কাম বহুত আছে আমাৰ অসমত বিশ্ববিদ্যালয় এতিয়াতো ঢেৰ হৈছে কিন্তু মই ভাবো তেওঁলোকে এনেকুৱা ধৰণৰ ইতিবাচক কাম বহুত কৰিবলগীয়া হৈ আছে মই আশা কৰিছো তেওঁলোকে বহুত আজিকালি ভাল নতুন ল'ৰা ছোৱালী মই শিক্ষকতাৰ বৃত্তিত সোমোৱা দেখিছো তেওঁলোকৰ যথেষ্ট প্ৰতিভাও আছে মই ভাবো তেওঁলোকে এই কামটোত অকমান অলপ আগুৱাই নিব নিশ্চয় বিশেষকৈ অনুবাদ সাহিত্যত আমি যথেষ্ট পৰিমাণে কৰণীয় আছে বুলি আমি অনুভৱ কৰো বিতুপন বৰবৰা গল্প লিখা সাংবাদিকতা কৰা এই দুইটা কামৰ মাজে মাজে আপুনি চলচ্চিত্ৰ সমালোচনাও কৰি আহিছে দীঘলীয়া সময় ধৰি কৰি আহিছে ফিপ্ৰেস্কি নামৰ আন্তঃৰাষ্ট্ৰীয় যি চলচ্চিত্ৰ সমালোচকসকলৰ যিটো সংস্থা আছে তাৰ সদস্য হিচাপে আপুনি বিভিন্ন দেশলৈ গৈছে দেশ বিদেশৰ নানা ঠাইলৈ গৈছে আৰু চলচ্চিত্ৰ মহোৎসৱ বিলাকৰ জুৰিৰ বিশেষ দায়িত্ব পালন কৰিছে সেইবিলাকৰ ওপৰত আপুনি যথেষ্ট লিখা মেলা কৰিছে সেই অভিজ্ঞতাবিলাকৰ বিষয়ে আপুনি কিছু কথা জনাবনে সেই অভিজ্ঞতাবিলাকে দেশ বিদেশৰ সেই অভিজ্ঞতাবিলাকে আপোনাৰ গল্পকাৰজনক কিদৰে সমৃদ্ধ কৰিছে
চিনেমা চোৱাৰ মাজেৰে আচলতে আমি সাহিত্যই হওক সংগীতেই হওক সকলো খুব পৰিপূৰক। ভৱেন শইকীয়াই এটা সময়ত এটা খুব সুন্দৰ কথা কৈছিলে যে একেটা ঘৰত বিভিন্ন কথাবিলাক আমি যোৱাৰ নিচিনা কথা এটা আচলতে প্ৰতি ক্ষেত্ৰ বুলি ক'ব পাৰে। আৰু যিখিনি মানুহ অলপ একলেক্টিক টেক্সটৰ মানুহ, যিখিনি অলপ কি বুলি কয় ৰসজ্ঞ মানুহ, তেওঁলোকে সকলো ধৰণৰ বিষয়ৰ প্ৰতি তেওঁলোকৰ চকু কাণ বা তেওঁলোকৰ যি সংবেদনশীলতা মুকলি কৰি ৰাখে। আৰু তেনেকে সকলো ধৰণৰ এনেকুৱা ধৰণৰ ভাল মই ছবি চাওঁ, ভাল গান শুনো, লগতে চিনেমা চাওঁ আগৰ পৰাই। গতিকে নিঃসন্দেহে মই চিনেমাত অকমান বেছি মনোনিৱেশ কৰিলো, কাৰণ মই দেখিলো যে চব কথাতে সকলো ক্ষেত্ৰতে বেছি মনোনিৱেশ কৰাটো বৰ ঠিক কাম নহব। আৰু গতিকে মই অকমান আৰু আগ্ৰহো আছিলে, মই চাই ভাল পাওঁ। আৰু দ্বিতীয় কথা, অকমান এলেহুৱা মানুহৰ এইটো বস্তু চাই ভাল পোৱাটো। গতিকে মই কৈছোৱে যে মই বেচিকেলি এজন এলেহুৱা মানুহ, খুব মানে পৰিশ্ৰমী লেখক নহওঁ। গতিকে সেই চব কথা মিলি চিনেমাৰ প্ৰতি মোৰ অনুৰাগ এটা আছে সাংঘাতিক আগৰ পৰাই। মই চিনেমা চাই ভাল পাওঁ। আৰু এই জগতখনলৈ সোমাওতে দেখিলো যে ইয়াৰ যিটো জ্যোতি, মানে এইটো আচলতে কোনো ধৰণৰ অভূতপূৰ্ব কেতিয়াবা সৰগীয় বিভিন্ন ধৰণৰ অভিজ্ঞতা সেই আন্ধাৰ মানে কোঠাটোত বহি থকাৰ সময়ত হয়। একোখন চিনেমাই কেতিয়াবা গোটেই অন্তৰ ভিতৰলৈকে একদম গুজবাম বুলি কয় যে তেনেকুৱা ধৰণৰো হয়। কেতিয়াবা একদম গাৰ নোম শিৱৰা। এতিয়া যুদ্ধৰ কথা চলি থাকোতে মোৰ কালি কিবা কথাত বহু যুদ্ধৰ এনেকুৱা ছবি মই চাই থৈছো, যিবিলাক চালে যুদ্ধ সমৰ্থন কৰা যিবোৰ মানুহ আমাৰ ছচিয়েল মিডিয়া দেখো আমি, তেওঁলোকে যুদ্ধ মানে ঘৃণা কৰিব লাগিব। যুদ্ধই মানুহৰ জীৱনলৈ কেনেকুৱা ধৰণৰ ভয়ংকৰ বাস্তৱতা কঢ়িয়াই আনে, যিসকল মানুহ তাৰ ভুক্তভোগী, যি সেই যুদ্ধৰ মানুহৰ হিংসা যি ভুক্তভোগী তেওঁলোকে জানে। গতিকে আমি দূৰৰ পৰা যুদ্ধ লাগে এই ধৰণৰ জিংগষ্টিক কথাবোৰ কৈ থকা, আৰু বিশেষকে আজিৰ এই সময়ত যুদ্ধ এটা হেৰি হ'ব নোৱাৰে। ন ডাউট যে এটা কেতিয়াবা পৰিস্থিতিৰ কাৰণে একোটা নিয়ন্ত্ৰিত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত। ভাৰতে এবাৰ সেইটোৱে কৰিলে। মানুহ দেখা পাওঁ যে যুদ্ধখন বনোৱাৰ কাৰণে বেয়া পালে, ত সীমান্তত থকা মানুহে যি চেলিঙৰ সন্মুখীন হৈছে, তেনেকুৱা এগৰাকী লেডি মই কমেণ্টটো দেখিলো। তেওঁলোকেহে জানে আচলতে তেওঁলোকে কি পাইছে কি নাপাইছে। নিশ্চয় হয়, এই ধৰণৰ কথাবিলাক চিনেমাই মোক শিকাইছে যে এইবিলাকৰ প্ৰভাৱ ন ডাউট বিভিন্ন সময়ত মোৰ গল্পত পৰিব পাৰে, বা কাইলৈ মই চিনেমা কৰিলে মোৰ গল্পৰ প্ৰভাৱো চিনেমাত পৰিব পাৰে। চব বস্তুৰে প্ৰভাৱ ইটোত পৰে, এইটো ন ডাউট। হয় হয়, অশেষ ধন্যবাদ। আপোনাৰ প্ৰাথমিকভাৱে আপোনাৰ তিনিটা পৰিচয় আছে। আপুনি এজন সাংবাদিক, এজন গল্পকাৰ আৰু এজন চলচ্চিত্ৰ সমালোচক। ক'বলৈ গ'লে তিনিওখনে লিখা মেলাৰ লগত জড়িত তিনিখন ভিন্ন জগত। কিন্তু এটা কথা আমি লক্ষ্য কৰো যে এই তিনিওটা পৰিস্থিতিতে আপুনি এটা নিজস্ব ভাষা সৃষ্টি কৰি লয়। আপোনাৰ সাংবাদিকতাৰ ভাষা গল্পৰ ভাষাতকৈ বেলেগ, গল্পৰ ভাষা চলচ্চিত্ৰ সমালোচনাৰ ভাষাতকৈ বেলেগ। এই কামটো আপুনি কিদৰে কৰে? কাৰণ আমি বহুত দেখো যে সাংবাদিকতাৰ ভাষাটো মানে গল্পৰ লগত মিলি গৈছে, বা গল্প ভাষা সাংবাদিকতালৈ সোমাই আহিছে, কিন্তু আপুনি পৃথক কৰি ৰাখিব জানে। এই কামটো আপুনি আচলতে কৰিছে? হয়, কথা কম। আচলতে মোৰ যদি গল্পখিনি খুব সচেতন ভাৱে অলপ লক্ষ্য কৰে, বিশেষকে ভাষাৰ দিশৰ পৰা, তেতিয়াহ'লে এটা কথা মন কৰিব যে মোৰ আচলতে থিমে, মোৰ প্লটটোৱেহে আচলতে ভাষাৰ ভংগীটো নিৰ্ণয় কৰিছে। মোৰ কেতিয়াবা মই আৰবান ভাষা ইউজ কৰিছো, নগৰীয়া অঞ্চলত, কেতিয়াবা গ্ৰাম্য ভাষা মই লিখিবলৈ, মোৰ গ্ৰাম্য ভাষাৰ ক্ষেত্ৰত মই অকমান ডেফিচিয়েণ্ট, কাৰণ মই গাঁৱত ডাঙৰ দীঘল হোৱা নাই। অসুবিধাত পেলাই কিন্তু চেষ্টা কৰিছো। তাৰ মাজতে মই গাঁৱৰ ভাষাক লৈ, গাঁৱলীয়া ভাষাৰ আধাৰত বহুত গল্প লিখিছো। কিন্তু মই নাভাবো যে যিটো একদম নিভা আমাৰ গাঁও বিলাকত আছে, আমাৰ লোক জীৱনত ইমান এলিমেণ্ট থাকে, মই দূৰৰ পৰা সেইখিনি বস্তু আয়ত্ব কৰিব পাৰিছো, এই জীৱনত ক'ব নোৱাৰো। সুৰ, গানৰ বিভিন্ন সুৰ, বিয়া নামৰ সুৰ, বিভিন্ন বিহু নামৰ সুৰ, আৰু হৰেক ৰকমৰ আমাৰ গান আছিলে, বনগীত, এনেকুৱা ধৰণৰ দেহ বিচাৰ গীত, বিভিন্ন ধৰণৰ। এইবোৰ ইমান আমাৰ সমৃদ্ধ অসমীয়া লোকজীৱনটো। গতিকে মই এক ধৰণে সেইবোৰ বস্তু, যদিও আমি গাঁৱৰ চাৰিওফালে গাঁৱৰ বস্তু বিভিন্ন ধৰণে আমি এই পৰিৱেশলৈ গৈছো, আলহীৰ দৰেহে গৈছো আচলতে। মই তাৰ মাজত যিহেতু
উশাহ লৈ ডাঙৰ হোৱা নাই, গতিকে মই সেইটোৱে মোক অলপ অসুবিধা পেলাই। তাৰ বাদে মই এটা কথা কওঁ, মোৰ গল্পৰ প্লটেহে মোৰ আচলতে দুটা কথা, ভংগী আৰু দ্বিতীয়টা হ'ল ভাষা, এই দুটা বস্তু নিৰ্ধাৰণ কৰে। কিন্তু এইখিনিতে মই এটা অন্য কথা মোক ক'বলৈ মন গৈছে। এই কথাটো হ'ল যে চলচ্চিত্ৰ সমালোচক বুলি বা আলোচক বুলি ক'বলৈ মোৰ আজিকালি দ্বিধা হয় দুটা কথাত। এক নম্বৰ কথা যে লিখিব যি ধৰণে মই লাগিছিলে মই লিখিব পৰা নাই, আৰু ইয়াৰ মূল কথাটো হ'ল যে স্পেচৰ অভাৱ। এতিয়া মই আছাম ট্ৰিবিউনত আগতে মাজে মাজে লিখিছিলো, এটা সময়ত মোক এটা তেওঁলোকে ঠাই দিছিলে, কিন্তু আজিকালি তেওঁলোকৰ তাত এটা সীমাবদ্ধতা হ'ল যে 600 ৱৰ্ডত এটা লেখা। আচলতে 600 ৱৰ্ডত আচলতে এটা লিখিব নোৱাৰি, এইটো একেবাৰে মিছা কথা। গতিকে মই তাত লিখা বাদ দিলো। দ্বিতীয়তে, মই যদি সমালোচনামূলক লেখা লিখিছিলো নিয়মীয়াকৈ, সেইখন কাকত আছিলে বুধবাৰ, আৰু যিজন মানুহে মোক কুটুৰি কুটুৰি লেখাবোৰ উলিয়াইছিলে সেই মানুহজন হ'ল পৰাগ কুমাৰ দাস। মই পৰাগ কুমাৰ দাসৰ বিয়োগৰ পিছত অসমৰ এনেকুৱা এজন সাংবাদিক বা সম্পাদক মই পোৱা নাই যি মোক নিয়মিতভাৱে কেতিয়াবা তাগিদা দিছে। মই নিজৰ ইচ্ছাত কেতিয়াবা ক'ৰবাত লিখিছো, কিন্তু তাৰ বাদে মোৰ সেইখন ভাগ্য হোৱা নাই। শেহতীয়াকৈ দিগন্ত ওজাই মোক এতিয়া অনুৰোধ কৰিছে নিয়মীয়াকৈ তেওঁৰ আলোচনীখনত লিখিবলৈ, তেওঁ সম্পাদনা কৰা আলোচনীখনত। মই অলপ এইকেইদিন মই অলপ কিবা নিজা কামত ব্যস্ত আছো, মই তাত লাহেকে আৰম্ভ কৰিম। মই এইটো এটা দুখৰ কথা, এইটো আমাৰ আচলতে এই বৌদ্ধিক পৰিৱেশটো এটা ধাৰণা দিয়ে যে অসমৰ, ক'ৰবাত মই এখন চিঠিও দেখিছো যে সাহিত্য আলোচনী বিলাকত চিনেমাৰ আলোচনা কিয় নাথাকে, কোনোবাই লিখিছে। মই ভাবো এইটো এটা দিশ, আমি এই ধৰণৰ দিশবিলাক চিনেমাই হওক নাটকেই হওক, এই দিশবিলাক আমি অলপ এৰাই চলো। আচলতে সাহিত্য আলোচনী বুলিলে কেৱল সাহিত্য হ'ব নালাগে। দেশ পত্ৰিকা যোনে তাত যিবোৰ নাটকৰ ৰিভিউ পঢ়িছিলো তেতিয়া নাটক নোচোৱাকে আমি নাটক চোৱাৰ নিচিনা লাগে। সিদ্ধান্ত দাসগুপ্ত লিখিছিলে, সিদ্ধান্ত দাসগুপ্তৰ লেখাৰ প্ৰতি আমি সকলো ধৰণৰ বিষয় সামৰি বিভিন্ন আমাৰ শৈল্পিক জীৱন, আমাৰ অন্য ধৰণৰ কথাবোৰ, শিল্প সাহিত্য সংগীত সকলো মিলিহে জাতি এটা। গতিকে সাহিত্য আলোচনী বুলি আমি যদিও কওঁ, আচলতে সাহিত্য আলোচনী হলে কেৱল গল্প উপন্যাস বা সমালোচনা উলিয়াই থাকিলে নহয়, অন্য ধৰণৰ বিষয়বোৰতো তেওঁলোকে তাত প্ৰতিফলিত কৰিব পাৰিলে আমাৰ সকলোৰে লেখকৰ সংখ্যা বাঢ়িব, ভাল সমালোচকৰ সংখ্যাও বাঢ়িব। মই এতিয়া নিজে দৈনিক অসমত মই সংস্কৃতি অলপ পৃষ্ঠাটো অলপ মই চোৱা চিতা কৰোঁ, যিহেতু মই বহুত নতুন ল'ৰা ছোৱালীক লিখাই মই দেখিছো, তাৰ মাজৰ বহুতৰে মানে সেই গুণটো আছে, সমালোচকৰ গুণ। তেওঁলোক আগলৈ যদি চৰ্চা অব্যাহত ৰাখে ভাল সমালোচক হ'ব। গতিকে লাহে লাহে এজন লেখকে লাহে লাহে উত্তৰণৰ পথলৈ যায়, আৰু যেতিয়া তেওঁলোকক লিখিবলৈ বাধ্য কৰাব তেতিয়া তেওঁলোকে চাবলৈও ল'ব। এই দুইটা কথা পৰিপূৰক, নহলে এলাহত থাকি যায়। গতিকে আমাৰ বহুত ধৰণৰ বৌদ্ধিক আমাৰ দৈন্যৰ কাৰণ হৈছে এনেকুৱা ধৰণৰ আমি বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰতি এক ধৰণৰ আওকণীয়া মনোভাৱ। হয়, মই আপোনাৰ সকলো কথাৰ লগতে একমত, কিন্তু এটা কথাৰ লগত মই একমত হ'ব নোৱাৰিলো যে স্পেচ। হয়, এই সময়খিনিত যিটো আমি স্পেচটো নোপোৱাৰ কথাটো আমি সকলোৱে অনুভৱ কৰিছো, নহয় জানো? কিন্তু মই ভাবো যে আজি যিটো তথ্য প্ৰযুক্তিৰ যুগ, এনেকুৱা যুগত আমি স্পেচবোৰ নিজেও ক্ৰিয়েট কৰিব লাগিব। নিজে বিকল্প যি স্পেচ সেইটো আমি নিজে বনাই ল'ব লাগিব। সেইকাৰণে মই ভাবো যে আমাৰ যি নিজা ব্লগ থাকে বা এনেকুৱা ধৰণৰ লেখকসকলে নিজেই অন্ততঃ মোৰ নিজেও বহুত সময়ত অনুভৱ কৰো যে মোৰ কৰবাত মোৰ নিজক প্ৰকাশ কৰিব মন যায়, অথচ মোৰ স্পেচ নাই। তেতিয়া মই ব্লগৰ জৰিয়তেও মই বহুত কথা লিখি পেলাইছো। আনকি আপোনাৰ গল্পৰ বিষয়েও লিখিছো, খুব ধুনীয়াকে ৰাইজে পঢ়ে। পাঠকে, আপুনি যদি আচলতে পাঠকে এটা নতুন চিন্তা ল'বলৈ বিচাৰে, আপুনি যদি সেই নতুন চিন্তাটো দিব পাৰিছে, আচলতে তেওঁলোকে যিকোনো মিডিয়ামৰ যোগেদিয়ে সেইটো গ্ৰহণ কৰিব, মই সেইটো বিশ্বাস কৰো। আৰু সেইকাৰণে মই ভাবো যে এইবিলাক যিবিলাক অল্টাৰনেটিভ স্পেচ আমি নিজে ক্ৰিয়েট কৰি লোৱাৰ সুযোগ ওলাইছে, তাৰ পৰা আমি কিতাপো উলিয়াব পাৰিম। আৰু মই নিশ্চয় আশা কৰো, এইটো মই আশাও কৰো যে আপুনি কেৱল অসমীয়াতে চলচ্চিত্ৰ সমালোচনা কৰা নাই, আপুনি ইংৰাজী ভাষাত কৰিছে। অন্ততঃ আমাৰ উত্তৰ পূবৰ যিবিলাক চলচ্চিত্ৰ নিৰ্মাণ হৈছে, সেই চলচ্চিত্ৰবিলাকৰ এখন আমি ইংৰাজী ভাষাত এটা ৰিভিউৰ মানে কিতাপ এখন আমি আপোনাৰ পৰা নিশ্চয় বিচাৰিম, কাৰণ সেই কামটো আপুনি এটা সময়ত যথেষ্ট গুৰুত্ব সহকাৰে লৈছিলে। অসমীয়া ভাষাত কৰাটো ঠিক আছে, আমি সেয়াও ল'ম, কিন্তু মই নিশ্চয় আপোনাৰ পৰা এইটো আশা কৰিম যে আপুনি ইংৰাজী ভাষাত এনেকুৱা গ্ৰন্থ এখন আমাক উপহাৰ দিব। সেইখন খুব জৰুৰী। আমাৰ নৰ্থ ইষ্টৰ চিনেমাখিনিৰ যি ৰিভিউ বাহিৰৰ মানুহখিনিয়ে জনা উচিত। আপুনি এগৰাকী গল্পকাৰ, নিজৰ গল্পৰ সমালোচনা আপুনি কেনেদৰে কৰিব?
মই একদম কঠোৰ সমালোচক। মই নিজৰ গল্প মই ভাল নাপালে মই মুকলিকে কৈ ফুৰো যে এইটো গল্প ভাল হোৱা নাই। এইবাৰ মই যোনে ফোন কৰিছে, ক'ৰবাত যদি ফেচবুকত লিখিছেও যে সাধু মাহেৰ ভাল হৈছে, মই কৈছো যে সাধু মাহেৰটো ভাল নাই হোৱা। এতিয়া মই আকৌ আচৰিত হৈছো, বহুতে সাধু মাহেৰ ভাল পোৱা মানুহ বেছি ওলাইছে। এবাৰ তেনেকে প্ৰকাশত এটা গল্প মই দিব বিচৰা নাছিলো, লাষ্টত গৈ দিলো। সেইটো গল্পৰ ইমানেই ফোন আহিলে, ইমানেই সঁহাৰি আহিলে, মই নিজে আচৰিত। কেতিয়াবা অকমান উল্টাও হয়, কিন্তু মই নিজৰ গল্প পঢ়ি যদি ভাল নাপায়, মোৰ বহুত গল্প তেনেকুৱা চেল্ফ কৰি থোৱা থাকে আৰু মই পিছত হাত নুফুৰাও আৰু এইবিলাকৰ। মই যদি লাষ্টত নপকেগে মই ৰাখি থওঁ। চব গল্প খুব এনেকুৱা অৱশ্যে খুব কাচিতহে হয়, মোৰ খুব ৰেগুলাৰ যে হয় এনেকুৱা বোলে গল্প সদায় চাকচেছ হোৱা নাই এনেকুৱা নহয়। কেতিয়াবা মই ব্যৰ্থ হওঁ বস্তুটো। গতিকে এই তাগিদা যে কিছু প্ৰকাৰে কেতিয়াবা ভালো, কেতিয়াবা বেয়াও, দুটা কথা। কিন্তু বেছি ভাল লগা কেতিয়া ভালো, বেছিভাগ বেছি 90% মই ভাল বুলিয়ে ক'ম। কাৰণ আমাৰ যিটো আমি যিটো মানে হেৰি কৰোঁ, পিছলে থৈ দিওঁ, সেই কামটোত এটলিষ্ট মানে তাৎক্ষণিক কৰি পেলাই তৰিগতিৰে কৰিবলৈ এটা সুযোগ দিয়ে। আপোনাৰ উপন্যাস লিখাৰ পৰিকল্পনা আছে নেকি? উপন্যাস লিখা অলপ দুই এখন কিবা হাত ফুৰাই থোৱা আছে মোৰ। মই আচলতে সেয়া মোৰ এলাহটো এটা মেইন কথা। ইমান লিখি থকা কামটো মই আচলতে মই গল্প লিখোতে সদায় ঘৰত কওঁ যে লিখা কামটো ইমান কষ্টকৰ এটা কাম যে আমুকে তামুকে এনেকে দেখোন একদম মানে ধাৰাসাৰ কিতাপ উলিয়াই, বছৰত 4-5খনকে নভেল কেনেকে লিখে, মোৰ এই প্ৰশ্নটো উঠে। মই ভাবো যে সঁচাকে মানে তেওঁলোকৰ মানে অন্য কথা মই নকওঁ, নাজানো বা সেই কথাটো মই বিষয়ে কোৱা উচিতো নহব, কিন্তু মই তেওঁলোকৰ পৰিশ্ৰমৰ কিন্তু শলাগ লওঁ। ইমান পৰিশ্ৰম কৰা মানুহ, এতিয়া মোৰে বন্ধু জয়ন্ত মাধৱ বৰা, দুৰ্দান্ত পৰিশ্ৰমী লেখা। ময়া কি বিয়াগম ভলিউমৰ উপন্যাস লিখে, এইটো বৰ সহজ কথা নহয় কিন্তু, কাৰণ লিখাটো এটা কষ্টকৰ কাম। আৰু তেওঁ নিজে মই জনাত তেওঁ কম্পিউটাৰত কম্প'জ কৰি লিখে, হাতেৰে নিলিখে। হাতেৰে লিখিলেও এটা কথা, অলপ এটা কম্পিউটাৰত বিশেষকে গীতাঞ্জলি ফণ্টত লিখাটো আৰু টান কাম। গতিকে যোনে কৰিব পাৰে, যি এই কামটো কৰিব পাৰে, মই তেওঁলোকৰ প্ৰতি একদম মানে কি বুলি কয়, খুব গুণমুগ্ধ তেওঁলোকৰ। কিন্তু নিজে মই ইমান কষ্ট কৰিব নোৱাৰো, এইটো মোৰ দ্বাৰা সম্ভৱ নহয়। এইটোও আমি মানি ল'ব নোৱাৰিম মানে আপোনাৰ কথাটো, কিয়নো এখন ভাল উপন্যাস লিখি আচলতে বছৰত 4-5খন, এইটো খুব ময়ো সঠিক কথা বুলি নাভাবো। কাৰণ উপন্যাস এখনতো যথেষ্ট পৰিশ্ৰম থাকে। মই ভাবো যে অন্ততঃ 2-3 বছৰৰ এটা পৰিকল্পনা এখন উপন্যাসৰ কাৰণে লাগে মানুহক, যদি আপুনি এখন ভাল উপন্যাস। গতিকে আপুনি যদি তেনেকুৱা ধৰণৰ খচৰা কিবা কৰি থৈছে, মই ভাবো যে লাহে লাহেকে আগবাঢ়ি গলেও মানে আগবঢ়া উচিত, সেইটো আমি আশা কৰো। কাৰণ আমাৰ এটাই জীৱন, আমি যিবিলাক কাম কৰিম বুলি ভাবো, সেইবিলাক কাম আমি এইটো জীৱনতেই কৰি পেলোৱা উচিত, যাতে আমি মৃত্যুৰ সময়ত আমাৰ মনত যাতে খেদ ৰৈ নাযায় যে জীৱনটো মই ভালভাৱে নকটালো। হয়, আমাৰ বহুত সীমাবদ্ধতা আছে, আমাৰ অৰ্থৰ সীমাবদ্ধতা আছে, আমাৰ এক্সপ'জাৰৰ সীমাবদ্ধতা আছে, কিন্তু আমি যাতে নিজৰ যি দায়িত্ব আছিলে লেখক হিচাপে, মানুহে যি আমাক মৰম দিলে, পাঠকে যি আমাক শ্ৰদ্ধা দিলে, সেইখিনি সন্মুখত লৈ আমি যাতে কিবা এটা খেদ কৰি এই পৃথিৱীখন এৰি যাবলগীয়া নহয়, মই সেইটো কথাই ভাবো। নহয় জানো? দুখনমান খুব মানে মোৰ নিজৰ খুব দুটামান বিষয় মানে উপন্যাস দুখনমান লিখাৰ খুব এটা পৰিকল্পনা আছে, আৰু মই সেইবিলাকৰ অকমান প্ৰাথমিক কাম মানে এটা খচৰা আগতে মই মানে সাজি থৈছো অলৰেডি, আৰু মই ভাবিছো যে সময় পালে মই লিখিমেই। হয়, কিয়নো পৰিকল্পনাটোহে আচল, লিখোতে বহুত বেছি সময় নালাগে, সেইটো মোৰ অভিজ্ঞতা আপোনাক ক'ব পাৰো। যি নহওক, মই এনেই মানে সৰু দুখনমান আগতে উপন্যাস লিখি মোৰ যিটো অভিজ্ঞতা, উপন্যাস লিখা কামটো মই মানে সেইটোও এনজয় কৰিছিলো, যে সেইটো এটা ডাঙৰ কেনভাছ এখনত মানে মন গলে পেইণ্টাৰে যেনেকে বোলে ৰাতি শুই উঠি কৰবাত মাৰি গল এটা ষ্ট্ৰক, মানে ষ্ট্ৰক এটা মানে তাত মানে আহল বহল ইটো সিটো কৰি থাকিব পাৰি তাৰমানে খুটখাটকে। গতিকে সেইটো এটা এনজয়, বেলেগ ধৰণৰ এনজয়, তাত এটা আনন্দ আছে। মই সেইটোও এনজয় কৰিছিলো। আৰু তাতে লুজ বস্তু যিহেতু, তাত বহু ধৰণে ভাল বোলে মাজত এটা চেপ্টাৰ ভৰাই দিওঁ, এটা চেপ্টাৰ পিছে এইটো চেপ্টাৰ, প্ৰথম চেপ্টাৰটো পিছলৈ লৈ যাওঁ, এই ধৰণৰ এই চিনেমাৰ সম্পাদনৰ কাম কিছুমানো তাত কৰি থাকিব পাৰিম। চব আচলতে সৃষ্টি, চব প্ৰক্ৰিয়াই আচলতে এটা আনন্দ দিয়ে মানুহক। চবতে বেলেগ বেলেগ আনন্দ আছে। পেইণ্টাৰজনে ছবিখন আঁকি ভাল পায়, চিনেমা পৰিচালকজনে চিনেমাখন কৰি, চবতে আনন্দ আছে। এই আনন্দৰ তুলনা নাই আচলতে। সেইকাৰণে মানুহৰ সৃষ্টিশীল, মানুহৰ বেলেগ ধৰণৰ এটা হেৰি মানে
আনন্দ এটা মাজত তেওঁলোকৰ যিটো মানে স্বপ্ৰীতি বুলি কৈছিলে অজিত বৰুৱাই, সেইটো বৰ ডাঙৰ কথা সেইকাৰণে। হয় হয়, অশেষ ধন্যবাদ বিতুপন বৰবৰা। আপুনি আপোনাৰ কৰ্মব্যস্ত জীৱনৰ কিছু সময় আমাক দিলে। আপুনি এটা হয় দীঘলীয়া সময় লিখি আহি আজি এটা পৰ্যায়ত উপনীত হৈছে। আমি আৰু অন্তত 2-3টা 2.5-3টা দশক আপোনাৰ পৰা দশকৰ লিখক জীৱন আমি আপোনাৰ পৰা আশা কৰিম। অশেষ ধন্যবাদ। আজি আমাক আপুনি যিখিনি কথা ক'লে সেই কথাই অশেষ ধন্যবাদ ৰত্না তালুকদাৰ, ভাল লেখা নিশ্চয় সহায় কৰিব আমাৰ তৰুণ প্ৰজন্ম বা সকলোকে, পাঠক সকলোকে এই কথাখিনি কিছু পৰিমাণে সহায় কৰিব বুলি আমি আশা কৰো। অশেষ ধন্যবাদ শ্ৰদ্ধাৰ বন্ধুসকল। নিজাইন আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ এনে সাহিত্য বিষয়ক আলোচনাৰ বাবে আপোনালোকে ভৱিষ্যতৰ আমাৰ যি আলোচনা সেইসমূহ চাই থাকিব বুলি মই আশা কৰিলো। আৰু আজিলৈ ইমানতে আমাৰ এই আলোচনা সামৰণি মাৰিলো। ধন্যবাদ, অশেষ ধন্যবাদ বিতুপন দা। Thank you so much. ধন্যবাদ, নমস্কাৰ। Thank you.